আৰ্টিফিচিয়েল ইণ্টেলিজেন্সো ইলেক্টিভ ছাবজেক্ট হিচাপে অন্তৰ্ভুক্ত কৰিছো। যদি কোনো ছাত্ৰ ছাত্ৰীয়ে পঢ়িব বিচাৰে তেতিয়াহ'লে বিষয়টো তেওঁ বাছনি কৰি ল'ব পাৰি। আপাৰ প্ৰাইমেৰী আৰু হাইস্কুল আমাৰ 5টা কোৰ ছাবজেক্ট MIL, ইংলিছ, জেনেৰেল মেথমেটিক্স, জেনেৰেল ছায়েন্স আৰু ছচিয়েল ছায়েন্স। ইয়াৰ ওপৰঞ্চি থাকে এটা ইলেক্টিভ ছাবজেক্ট, সেইটো ছাত্ৰ ছাত্ৰীয়ে নিজে পচন্দ মতে তেওঁলোকে লয়। ইয়াতে আমি প্ৰায় 80টামান ছাবজেক্ট আমি তালিকাভুক্ত কৰি ৰাখিছো, যাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ মন পচন্দৰ ইলেক্টিভ ছাবজেক্টটো ল'ব পাৰে। এতিয়া আমি ইয়াত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সো ইলেক্টিভ ছাবজেক্ট হিচাপে অন্তৰ্ভুক্ত কৰিছো। যদি কোনো ছাত্ৰ ছাত্ৰীয়ে পঢ়িব বিচাৰে তেতিয়াহ'লে বিষয়টো তেওঁ বাছনি কৰি ল'ব পাৰি। টিচাৰ দিয়াৰ ক্ষেত্ৰতো আমাৰ এটা বিধি আছে যে যিকোনো বিষয়ৰ শিক্ষক দিবলৈ হলে প্ৰতিটো শ্ৰেণীত সেই বিষয়ত 10জনকৈ ছাত্ৰ ছাত্ৰী থাকিব লাগে। গতিকে যদি 6, 7, 8ক লৈ পেলাই বিদ্যালয়খন আছে তেনেহলে তাৰ 6ত 10জন, 7ত 10জন, 8ত 10জন, সৰ্বমুঠ 30জন ছাত্ৰ সেই নিৰ্দিষ্ট বিষয়টো পঢ়া যদি ছাত্ৰ থাকে তেতিয়া সেই বিষয়ত শিক্ষক নিযুক্তিৰ কথাটো চৰকাৰে বিবেচনা কৰিব। কলেজৰ শিক্ষক আৰু কৰ্মচাৰীৰ কাৰণে এখন নতুন ছাৰ্ভিচ ৰুলৰ খচৰা প্ৰস্তুত কৰিছো। এই খচৰাখন সম্পৰ্কে আমি ইতিমধ্যে কিছু কথা কলেজ এমপ্লয়িজ এছচিয়েশ্যনৰ লগত আলোচনা কৰিছো। যোৱাকালি কলেজ টিচাৰ্ছ এছচিয়েশ্যন আৰু তেওঁলোকৰ প্ৰিন্সিপাল ফৰামৰ লগত আমি আলোচনা কৰিছো। তেওঁলোকে এসপ্তাহৰ ভিতৰত এই খচৰাৰ ওপৰত তেওঁলোকৰ মতামত দিব আৰু দিয়াৰ পাছত আমি এখন কলেজ টিচাৰ্ছ এণ্ড ষ্টাফ তেওঁলোকৰ কাৰণে নতুন ছাৰ্ভিচ ৰুল আমি প্ৰৱৰ্তন কৰিম।